নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ১০ম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় বৰগীতৰ কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ পূৰ্বে এই পাঠটিৰ মই 10টা প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে চাইছে আৰু আখৰসমূহ একেবাৰে বেহাল নহয় মোৰ। ধৰিব পাৰিব বুলি আশা কৰিছোঁ। আচলতে এই নোটসমূহ মই মোৰ যিসকল ব্যক্তিগতভাৱে মই ল'ৰা ছোৱালীক পঢ়ুৱাওঁ তেওঁলোকৰ বাবে প্ৰস্তুত কৰোঁ আৰু আন ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব সেইবাবে মই ভিডিঅ' আকাৰে তেওঁলোকলৈ পঠিয়াওঁ। চাই ভাল পাব। প্ৰথম প্ৰশ্ন, বৰগীত বুলিলে কি বুজা? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে যিসমূহ গীতি কবিতা ৰচনা কৰিছিল সেই গীতি কবিতাসমূহক বৰগীত আখ্যা দিয়া হয়। বৰগীতৰ অৰ্থ হ'ল শ্ৰেষ্ঠ গীত। আমাৰ দ্বিতীয় প্ৰশ্ন, বৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। বৰগীতৰ প্ৰথম আৰু প্ৰধান বিশেষত্ব হ'ল ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই কৃত্ৰিম ভাষাটোৱেই আছিল বৰজাৱলী। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল ক, বৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। খ, বৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। গ, বৰজাৱলী ভাষাক বৰ্জবোল বা বৰ্জবুলি বুলিও কোৱা হয়। ঘ, বৰজাৱলী ভাষা শক্তিশালী আৰু স্তুতিমধুৰ। থেংক ইউ।